তো hello everyone, তো মোৰ লগত আছে এই দুটা আৰু ইফালে এটা আছে হয়। তো এওঁলোক হ'ল আমাৰ দেশী কুকুৰ, যাক বেছিভাগে কি বুলি কয় ষ্ট্ৰে ডগছ বুলি কয়। ষ্ট্ৰে নহয়, আচলতে এওঁলোকক ষ্ট্ৰে ডগছ বুলি কোৱা নহয়, এইটো দেশী কুকুৰ হয়। তো দেশী কুকুৰবোৰক আচলতে ইহঁতৰ ব্ৰিডটোৰ নাম হ'ল আমাৰ ইণ্ডিয়ান পাৰিয়া বুলি কয়, মানে ভাৰতীয় কি বুলি এইটো পাৰিয়া মানে আপোনাৰ এঞ্জেলছ, কিন্তু এওঁলোকক চবেই ষ্ট্ৰে ডগছ বুলি কয়। কেতিয়াবা মই এডপশ্যনৰ কথা কওঁ কাৰোবাক, তেতিয়া চবেই কয় কি এই ষ্ট্ৰে ডগছ নাৰাখোঁ আমি। ষ্ট্ৰে ডগছ মানে হ'ল আচলতে যিসকল কুকুৰৰ কোনো গৰাকী নাই, ঘৰ নাই, তো সেইটোৱে। তো এই যে আপোনালোকে যিটো ষ্ট্ৰে ডগছ বুলি কৈছে, এইটো আমাৰ ইণ্ডিয়ান দেশী কুকুৰ, ইণ্ডিয়ান পাৰিয়া ব্ৰিড। আৰু আজিকালি চবেই এওঁলোকক নেগলেক্টে কৰে, চবেই বিচাৰে যে মানে কিবা ব্ৰিড ডগ ৰাখক, কিন্তু এওঁলোকেও ব্ৰিড ডগৰ সমানে মানে আপোনালোকক মৰম লয়ালিটি গোটেইখিনি দিব। প্লাছ এওঁলোকৰ আৰু প্লাছ পইণ্ট আছে যে এওঁলোক হ'ল ল' মেইনটেনেঞ্চ আৰু হাই ইমিউনিটি। তো এওঁলোকৰ নামত আপোনালোকে বেছি পইচা খৰচ কৰিব নালাগে, ডক্তৰৰ নামত বা খাদ্যৰ নামত। এওঁলোকক আপুনি যি খায় তাকে দিব পাৰে। তো দেখিছেনে এওঁলোকৰ কিমান মৰম লগা হয়। এওঁলোকৰ দীঘল দীঘল ফাৰ নাই, তো সেইকাৰণে বহুতে ভাল নাপায়, কিন্তু এওঁলোক সঁচাই মৰমীয়াল হয়। মই এওঁলোকক এনেকৈ সদায় ফিট কৰিব আহোঁ, আৰু এচাৰাত বহুত ভোকত থাকে, ডেইলি এনেকৈ মই ডগ ফুড বা বিস্কিট এনেকৈ লৈ আহোঁ আৰু। তো এই ভিডিঅ'টোৰ যোগে মই এইটোৱেই ক'ব বিচাৰোঁ যে বি লোকেল, এডপ্ট লোকেল, আৰু আমাৰ দেশী যিটো আমাৰ ইণ্ডিয়ান পাৰিয়া ব্ৰিড, এওঁলোককো চান্স দিয়ক। ব্ৰিড কুকুৰ কিনাৰ কোনো দৰকাৰ নাই, কাৰণ ব্ৰিডিঙতো বহুত এনিমেল এবিউজ হয়। আৰু লাষ্টলি এটাই কথা কওঁ যে বন্ধু আমি কেতিয়াও নিকিনো, বন্ধু আমি বনাওঁ। যেনেকৈ এওঁলোক মোৰ বন্ধু হৈ গৈছে, আপোনালোকেও বন্ধু বনাওক আৰু এডপ্ট কৰক, আমাৰ দেশী লোকেল কুকুৰ এডপ্ট কৰক।